হেলমেট পৰিধান নকৰাসকলক পিন্ধালে ৰাখি পিন্ধাই ছাত্ৰ ছাত্ৰীৰ বিশেষ বাৰ্তা আপোনালোক সুৰক্ষিত থাকিলেহে আমি সুৰক্ষিত থাকিম ভাতৃ হওক দাদা হওক সকলোৱে তেতিয়া আমাক সহায় কৰিব পাৰিব সুৰক্ষা দিব পাৰিব এই সমাজখনত এতিয়া আমি গম পাইছোঁই কি হৈ আছে সকলোৰ পৰা আমাক ৰক্ষা কৰিব পাৰিব পবিত্ৰ ৰাখি বন্ধনৰ দিনাই কলিয়াবৰৰ ৰাজপথত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হাতত ৰাখি লৈ ওলাই আহে এনেদৰে হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা আৰোহীক ৰাখি পিন্ধাই দিলে এই বাৰ্তা ৰাখি বন্ধন এটা হৈছে বহুত পবিত্ৰ অনুষ্ঠান আমি এই পবিত্ৰ দিনটিত আমি ৰাখি পিন্ধাই সকলোকে ভাতৃত্ব হওক দাদা হওক সকলোকে এটা সম্বন্ধ দিব বিচাৰিছোঁ আৰু ভাতৃ হওক দাদা হওক সকলোৱে তেতিয়া আমাক সহায় কৰিব পাৰিব সুৰক্ষা দিব পাৰিব এই সমাজখনত এতিয়া আমি গম পাইছোঁই কি হৈ আছে সকলোৰ পৰা আমাক ৰক্ষা কৰিব পাৰিব হয় পিন্ধাইছোঁ তেতিয়াহে তেওঁলোক সুৰক্ষিত থাকিলেহে আমাক এটা সুৰক্ষা দিব পাৰিব বা আমাৰ অঞ্চলটোক এটা সুৰক্ষা প্ৰদান কৰিব পাৰিব কেৱল বাইক আৰোহীয়ে নহয় ছাত্ৰ ছাত্ৰীসকলে আৰক্ষী আৰু সাংবাদিককো ৰাখি পিন্ধাই ভাতৃ ভগ্নীৰ সম্বন্ধ অটুট ৰাখে আৰু কয় তেওঁলোক সুৰক্ষিত থাকিলে সমাজখন সুৰক্ষিত হৈ থাকিব আজি পবিত্ৰ ৰাখি বন্ধন আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি শংকৰদেৱ শিশু নিকেতনৰ ৰাখি বন্ধন পালন কৰি আহিছোঁ আমি ইতিমধ্যে কলিয়াবৰ মহকুমা আৰু SBIৰ লগতে কলিয়াবৰ থানাতো আমি ৰাখি বান্ধি আহিলোঁ আৰু বৰ্তমান আমি ৰাষ্ট্ৰীয় যি আমাৰ পথ সুৰক্ষা নীতি এই পথ সুৰক্ষা নীতিৰ মতে যিসকলে আজি হেলমেট পৰিধান নকৰাকৈ বাইক চলাই আছে তেওঁলোকক ৰাখি বান্ধি আমি এটাই আহ্বান জনাইছোঁ যে তেওঁলোকে সুৰক্ষিত থাকক আৰু তেওঁলোক সুৰক্ষিত থাকিলে আমাৰ সমাজখন সুৰক্ষিত হৈ থাকিব আমি এই পবিত্ৰ ৰাখি বন্ধনৰ পৰাই তেওঁলোকলৈ এইটো এটা আমাৰ ফালৰ পৰা অনুৰোধ ৰাখিছোঁ আৰু ৰাখি বান্ধি আমি এখন নতুন সমাজ গঢ়াৰ আমি প্ৰচেষ্টা কৰিছোঁ প্ৰত্যেক বছৰে আমি ৰাখি বনাওঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীও ইয়াৰ লগত ৰাখি বনাই আচাৰ্যৰ ওচৰত থাকে আৰু কলিয়াবৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজত আমাৰ ৰাখি পিন্ধোৱা আজি আমাৰ প্ৰায় 200 ষ্টুডেণ্টে বিভিন্ন স্থানত ৰাখি বান্ধিছে আমাৰ পিছফালে এতিয়া আমি য'ত আছোঁ তাৰ পিছফালে কৈতুল উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে ৰাখি পিন্ধাই আছে আৰু কিছু ছাত্ৰ ছাত্ৰী ইতিমধ্যে মহকুমা অফিচ আৰু SBI বেংকতো ৰাখি বান্ধি আছে আমি এনেধৰণে আমি যিকেইটা আমাৰ কৈতুলৰ ওচৰে পাঁজৰে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে আমি সকলোকে ৰাখি বান্ধিম আৰু তাৰপিছত আমি গাঁৱৰ কিছু ব্যক্তিৰ ওচৰত গৈ সম্পৰ্কিত কৰিম কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8